সদৌ আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ আঞ্চলিক আহোম সভাৰ উদ্যোগত আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত এই উৎসৱ অনুষ্ঠিত কৰা হয়। মৰাণস্থিত সদৌ আহোম সভাৰ আহোম গৱেষণা আৰু সাংস্কৃতিক প্ৰকল্পস্থলীত অনুষ্ঠিত হয় এই অনুষ্ঠান। কাৰ্যসূচীৰ আৰম্ভণিতে সদৌ আহোম সভাৰ সভাপতি চাও শশাংক নেওগে আহোম সভাৰ পতাকা উত্তোলন কৰে। আহোম জাতিৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। তাৰ পাছতে পৰম্পৰা অনুসৰি টাই পণ্ডিতসকলে মেডাম মেফিৰ পবিত্ৰ অনুষ্ঠান সম্পন্ন কৰে। এই মাংগলিক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যখন তথা সমগ্ৰ দেশৰ সুখ সমৃদ্ধি শান্তি আৰু উন্নয়নৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। অনুষ্ঠানত বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনৰ প্ৰতিনিধিৰ লগতে বহুসংখ্যক ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে। পৰম্পৰা সংস্কৃতি ঐতিহ্য সংৰক্ষণৰ সংকল্পৰে আহোম সমাজে উদযাপন কৰা মেডাম মেফি উৎসৱে মৰাণত সৃষ্টি কৰে এক বিশেষ উৎসৱমুখৰ পৰিৱেশ। এইটোতো গভীৰ অনুভৱ কৰিছোঁ যে আমাৰ কাৰ্যকালতে আমি চৰকাৰক আবেদন কৰিছিলোঁ আৰু চৰকাৰক আবেদন কৰি আমি 5 বিঘা ভূমি আবণ্টন মৰাণৰ এই মিৰিকলা অঞ্চল পাইছোঁ। চৰকাৰে আমাক আবণ্টন দিছে। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, কিন্তু আমি চৰকাৰৰ ওচৰত আৰু অনুৰোধ আছে, যিহেতু এই মাটিডোখৰৰ এটা নিৰ্ধাৰিত মূল্য কৰিছে যে 5 বিঘা মাটিত আমাৰ 45 লাখ টকা বিচাৰিছে। গতিকে 45 লাখ টকা দিবলৈ আমাৰ কোনো ধৰণৰ ফাণ্ড বা এনেকুৱা নাই যে আমি চৰকাৰে, গতিকে আমি চৰকাৰক আমি এইটো বিচাৰিছোঁ যাতে এলটমেণ্ট নহয়, আমাৰ যাতে ছেটেলমেণ্ট বিচাৰিছোঁ, যাতে আমাক এটা ছেটেলমেণ্ট ছিষ্টেমত যাতে ন্যূনতম মূল্যত আমি মূল্যতে দিবলৈ আছোঁ, মাটিৰ মূল্য নিশ্চয় দিবই লাগিব, মূল্যত যাতে আমি দিব পাৰোঁ। গতিকে সেইকাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ, বাৰে বাৰে অনুৰোধ জনাইছোঁ। চৰকাৰে আশ্বাস দিছে, কিন্তু কামখিনি সম্পন্ন হোৱা নাই এতিয়ালৈকে। আমাৰ আজি এই মেডাম মেফি এই 5 বিঘা মাটিত আমি পাতিবলৈ সক্ষম হৈছোঁ। মৰাণবাসী ৰাইজৰ লগতে মিৰিকলাবাসী ৰাইজৰ লগতে বৃহত্তৰ মৰাণবাসী ৰাইজৰ লগতে সদৌ অসম আহোম সভাই প্ৰথমবাৰৰ বাবে এই মৰাণ অঞ্চলত আমি মেডাম মেফি অনুষ্ঠিত কৰিছোঁ, যাতে আমাৰ পূৰ্বপুৰুষসকলৰ যাতে আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমাক সকলোকে সুন্দৰভাৱে সুস্বাস্থ্যৰে যাতে আমাক জীয়াই ৰাখে আৰু আমি যাতে অনাগত দিনবিলাকত আমি সকলো ধৰণৰ কাম কাজ যাতে কৰিব পাৰোঁ। এই প্ৰকল্পস্থলীত এই মাটিডোখৰত যাতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কিবা এটা কৰি যাব পাৰোঁ, কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান যিটোৰ দ্বাৰা সমাজখন উন্নয়ন হয়, যুৱ প্ৰজন্মৰ উন্নয়ন হয় আৰু সকলো দিশতে যাতে আমি এটা গৱেষণামূলকভাৱে আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। আমাৰ প্ৰকল্পত সকলো ধৰণৰ ভাষা সংস্কৃতি কলা কৃষ্টি ধৰ্মীয় সংস্কৃতি আমাৰ সকলো সোমাব আৰু সকলো ৰাইজে ইয়াত নিশ্চয় আমাৰ অনুভৱ সম্পূৰ্ণভাৱে পূৰ্ণাংগভাৱে তেওঁলোকে জড়িত।